নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, আগন্তুক 24 ঘণ্টা গুৱাহাটীত হ'ব পাৰে ধাৰাসাৰ বৰষুণ। ধুমুহা ভূমিস্খলনো হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী। কালিৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ কেইবাটাও অঞ্চল প্লাবিত হৈ পৰিছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে আগন্তুক 24 ঘণ্টাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। পুনৰ গুৱাহাটী মহানগৰীত কৃত্ৰিম বান, ধাৰাসাৰ বৰষুণৰ পাছতে গুৱাহাটীত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। চাৰিওফালে পানীৰে ভৰি পৰিছে খানাপাৰা জালুকবাৰী সংযোগে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰময় পৰিস্থিতি। ইয়াৰ উপৰি বৰগাঁও, বেহাৰবাৰী, নালাপাৰা, পাঞ্জাবাৰী, অনিলনগৰ, ৰুক্মিণী গাঁও আদিত পানী বৃদ্ধি পাইছে। বুধবাৰে বৰষুণৰ ফলত কেইবাটাও অঞ্চল জলমগ্ন হৈ আছে। তেনেস্থলত আজিৰ বৰষুণে আৰু কেইবাটাও অঞ্চল পানীৰে ডুবাই পেলাইছে, যাৰ ফলত সাধাৰণ জনতাৰ সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে জাননী। IMD-য়ে ২৮ আগষ্টত জাননী জাৰি কৰি কয় যে অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, ধুমুহা, ঢেৰেকনি, বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি দলত গুৰুচুৰৰ লগতে ভোট চোৰো আছে। আৰু কি ক'লে গৌৰৱ গগৈয়ে, জনাই আছো সুবিশেষ। আজি সংবাদ মেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেইবাটাও দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰাৰ লগতে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। ভোট চোৰ প্ৰসংগত সৰব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। এই সময়ছোৱাত তেওঁ নিৰ্বাচন আয়োগৰ লগত বিজেপি চৰকাৰকো লক্ষ্য কৰি লয়। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাহুল গান্ধীয়ে বিজেপি দলৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই অভিযোগক ভাৰতৰ নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে লোৱাৰ সলনি বিজেপি দলৰ মুখপাত্ৰৰ দৰে কাম কৰা বুলি গৌৰৱ গগৈয়ে অভিযোগ আনে। তেওঁ কয় যে বিজেপি দলত কেৱল গুৰুচোৰ নাই, ভোট চোৰো আছে। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেৱল পুঁজিপতি গোষ্ঠীৰ হৈ কাম কৰা বুলি কয়। গৌৰৱ গগৈয়ে কয় যে তেওঁ কেনেকৈ আম্বানী আদানীক মাটি প্ৰদানৰ লগতে নিজৰ ঘৈণীয়েকক মাটি দিব পাৰে সেই বিষয়ত তৎপৰ হৈ থাকে। ইয়াৰ উপৰি চিণ্ডিকেট চক্ৰৰ স্বাৰ্থ পূৰণত তেওঁ ব্যস্ত থকা বুলি কটাক্ষ কৰে গৌৰৱ গগৈয়ে। আনহাতে অসমক ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়া হ'ব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম আজি ভাৰতৰ শেষৰ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে বুলি গৌৰৱ গগৈয়ে তথ্য দাঙি ধৰে। তেওঁ কেতবোৰ তথ্য প্ৰকাশ কৰি শিক্ষা, স্বাস্থ্য আদিকে ধৰি বিভিন্ন শিতানত অসমৰ সৰ্বভাৰতীয় স্থান শেষৰ পৰা 5খন ৰাজ্যৰ ভিতৰত বুলি সদৰি কৰে। ইমানে নহয়, উত্তৰ পূবৰ 110খন জিলাৰ ভিতৰত অসম ডিব্ৰুগড় জিলাই 18 সংখ্যক স্থানত থাকি অসমৰ প্ৰথম জিলাৰূপে পৰিগণিত হৈছে। গৌৰৱ গগৈয়ে আজিৰ সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নতি হোৱাৰ বাদে অসমৰ কোনো উন্নতি হোৱা নাই বুলি দাবী কৰে।